তুমি আমাক কিয় থৈ গৈছিলা? মালতী নাকান্দিবি। এই ল'ৰাকেইটাৰ মুখলৈ চাই তই অলপ শান্ত হ। কি কৰিবি? ভগৱানে যিমান দিনলৈকে এই পৃথিৱীলৈ পঠিয়াইছে সিমান দিনলৈকেহে থাকিব। আমাৰ হাতত কৰিবলগীয়া একো নাই। এতিয়া অন্ততঃ তই এই ল'ৰাকেইটাৰ মুখলৈ চাই নিজকে চম্ভাল। হয় দেই, কেনেকৈ যে হঠাতে হেৰাই গ'ল। নৰেন ককাইদেউ মানুহটো ইমান ভাল আছিল। আনক সহায় কৰাৰ পৰা আৰম্ভ কৰি লৈ মানুহটোৰ ব্যৱহাৰ সকলোৰে মন মুহিছিল। এই ভাল মানুহবোৰ কিয় জানো ভগৱানে সোনকালে লৈ গুচি যায়। নব, আপুনি চিন্তা নকৰিব। এই ল'ৰা দুটাক আপুনি বুকুত সাৱটি থাকিব লাগিব। নিজকে চম্ভালক আপুনি। মই এতিয়া ল'ৰা ছোৱালীহালক লৈ অকলে কেনেকৈ থাকিম কচোন? আগতে তেখেতে কিবা কিবি এটা কৰি আনি ঘৰখন চলাইছিল। এতিয়া মই এই দুটা ল'ৰালৈ কেনেকৈ চলিম? ধৈৰ্য ধৰ। ভগৱানে নিশ্চয় কিবা এটা উপায় দিব। ভগৱান ইমানো নিষ্ঠুৰ নহয়। কি কৰিবি? যোৱাজন গ'লগৈ। এতিয়া থকাবোৰে কান্দি কাটি দুখ কৰি থাকি লাভ নাই। ল'ৰা ছোৱালীহাল বুকুত বান্ধি তই থাকিব লাগিব। থাকিব পাৰিব লাগিব তয়ো। অ মা, কিয় এনেকৈ কান্দি আছ হা? তই কান্দি থাকিলে আমাৰ জানো মনটো ভাল লাগে? নাকান্দি কি কৰিম কচোন? যেনে তেনে বাপেৰে সকাম নিকাম পাতি আজৰি হৈছো। সাঁচতীয়া টকাখিনি শেষ। এতিয়া ঘৰখন চলাও কেনেকৈ? তহঁত দুটা হৈছে সৰু। তহঁত দুটা পঢ়া শুনোৱাৰ পৰা আৰম্ভ কৰি তহঁতৰ কাপোৰ কানি খোৱা বোৱা সকলো খৰচ এতিয়া মই ক'ৰ পৰা উলিয়াম? দুখীয়া হ'লেও দেউতাৰে হাজিৰা কৰি ঘৰখন চলাই আছিল। কিন্তু এতিয়া দেউতাৰ ঢুকোৱাৰ পাছত মই বাৰু কি কৰোঁ কচোন? উপায় নোহোৱা হৈছে মোৰ। তহঁত দুটাক লৈ মই ইমান সপোন দেখিছিলো, কিন্তু এতিয়া সকলো শেষ হৈ যাবলৈ ধৰিছে। অ মা, তই নাকান্দিবিচোন। কিবা এটা নহয় কিবা এটা কৰিব পাৰিম। আমি ডাঙৰ হ'লে কাম কৰিম নহয়, তেতিয়াতো টেনশ্যনেই নাই। ভালদৰে পঢ়া শুনাও কৰিম। ভালদৰে পঢ়া শুনা কৰি আমি চাকৰি কৰিম। তোক তেতিয়া আমি একদম সুখত ৰাখিম। তই চিন্তাই নকৰিবি অ মা। ই ধন কলৈ গ'লো? অথনিৰ পৰা দেখা নাই। মা, দেউতাই বৰমাহঁতৰ ঘৰলৈ গৈছে। বৰমাই দাদাক ধান কুটাবলৈ পঠিয়াইছে। 20 টকা এটা দিব বোলে। দাদাই পইচাটো আশাতে ধান কুটাবলৈ নিছে। অ কি? দেহি পইচাটোৰ জহত এতিয়া আকৌ ধান কুটাবলৈ নিবলগীয়া হৈছে। মই মাকজনী একো এটা কৰিব পৰা নাই। অ মন, তই ঘৰত অকলে থাকিব পাৰিবিনে? মই অকণমান গাঁৱৰ ফালেকে ওলাই যাওঁ। কাৰোবাৰ ঘৰত যদি কিবা কাম পাওঁ কৰিব লাগিব। কিবা এটা কৰি হ'লেতো ঘৰখন চলিব লাগিব। লোকৰ ঘৰত কাম কৰা মানুহ হৈ হ'লেও থাকিব লাগিব। মই কাম এটা বিচাৰি যাওঁ। তহঁতে দুইটাই ঘৰত কাজিয়া লাগি নাথাকিবি। মই সোনকালে উভতি আহিম। ধন আহিলে তাৰ বাবে ভাত উলিয়াই থৈছোঁ, খাবলৈ কবি। এনেকৈ ঘৰতে বহি থাকিলে কোনে আমাক খাবলৈ দিব? 2 এদিন লোকে সহায় কৰিব, কিন্তু সদায়নো কোনে বহি থাকিব কচোন? গতিকে তহঁতে ঘৰতে ধুনীয়াকৈ দুইটাই পঢ়িবি দেই। মই যাওঁ। মই কাম এটা বিচাৰি আহোঁ। অ মালতী, ঘৰত আছনে? অ আছোঁ। কোননো সোমাই আহকচোন। খুৰী আহক, বহকচোন আহক। নাই নালাগে দে, নবহো। মোৰ বহুত কাম আছে। পৰহিলৰ পৰা বোকা দিব। তোক কথা এটা ক'ম বুলি ভাবিলোঁ। তই কৈ আছিলি নহয় কিন্তু কাম এটা বিচাৰি ফুৰিছোঁ বুলি। তাৰ মাহতে কথা তুলিবলৈ যা যদি যাবি, আৰু মাটি চাটি ৰোৱা যদি ৰুবি, বেলেগক হাজিৰাটো দিয়াতকৈ তই পাবি। হয় নেকি? বৰ ভাল কথা ক'লে আপুনি। মই যাম দিয়ক। মই কাইলৈৰ পৰা আপোনালোকৰ ঘৰত কথা তুলিবলৈ যাম। মোক এতিয়া এই ল'ৰা ছোৱালীহালক চম্ভালিবলৈ, ইহঁতক পোহপালিবলৈ বহুত টকাৰ প্ৰয়োজন হ'ব। মই এনেকৈ ঘৰত বহি থাকিলে নহ'ব। হ'ব দিয়ক, মই যাম কাইলৈৰ পৰা আপোনালোকৰ ঘৰত কথা তুলিবলৈ। হ'ব দে তেতিয়াহ'লে, তোক কথাটো ক'বলৈহে আহিলোঁ। এতিয়া তই আমাৰ ঘৰত নথকা দিনাখনি বেলেগৰ ঘৰত হ'লেও হাজিৰা ৰুবগৈ পাৰিবি। এতিয়া এই গৰম বন্ধ নিদিয়া ল'ৰা ছোৱালীকেইটা ঘৰতে থাকিব। এইকেইটা দিনত কেইটামান ঘটি ল। তাৰপিছত বেলেগ ক'ৰবাত কিবা এটা বিচাৰি পেলাই ল'বি আৰু। উপায়টো নাই, কি কৰিবি? এনেকৈ চলিব লাগিব এতিয়া। হ'ব খুৰীদেউ, তাকে কৰিব লাগিব। নহ'লেনো কি কৰিম? উপায়টো নাই। মই যাওঁ দে। ভাত পানী দিয়াই নাই নহয় সিহঁতক। সোনকালে গৈ পেলাই দিওঁগৈ। হ'ব দিয়ক। নবহিলেও আৰু আপুনি। নাই, মই ল'ৰালৈকে আহিছোঁ যে, সেইটো কাৰণে। হ'ব দে, মই যাওঁ দে। তই সোনকালে আহিবি দে কাইলৈ। তুমি কি এতিয়া লোকৰ ঘৰত মাটি ৰুবলৈ, কঠীয়া তুলিবলৈ যাবা? শুন, নহ'লেনো কি কৰিম কচোন? উপায়টো নাই। এইটো কোৱাৰ পাছত মালতীৰ অৱস্থা নাইকিয়া হ'ল। তাই লোকৰ ঘৰে ঘৰে পথাৰত হাজিৰা কৰি ঘৰখন চলাবলৈ ধৰিলে। ভাতকেইটা খাই লহি। পাৰলৈকে আহ, তাতে থৈ আহিছোঁ। নব, ব'লক আপুনি ভাতকেইটা উলিয়াওক কৈছোঁ। মই কৈছোঁ বাৰু। ভাতকেইটা খাই ধৰি লহি আহ। যাওঁ, ভাতকেইটা নোখোৱাকৈ আহিলোঁ নহয়, বৰ ভোক লাগিছে। ইহঁতকেইটালৈ বাই থৈ আহিছিলোঁ, খালে বা নাই। বলটো অকণমান দেচোন, ময়ো খেলোঁ। তই যে অকল খেলি থাক, মোক কিয় নিদিয়? কেলে দিম? মায়ে মোকে খেলিবলৈ আনিছে, তোক খেলিবলৈ নিদিয়া নাই নহয়। অ ভাইটি, অকল তোক খেলিবলৈকে নিদিয়া নাই নহয়, মোলেও আনি দিছে। তই যে অকল নিজে খেলি থাক। হ'ব। সেইদিনাখনি পোনাকণে মোক বল খেলিবলৈ নিদিয়া দেখি মাক কান্দি দিয়াৰ কাৰণে মায়ে মোকে বলটো আনি দিছে। তই নেখেলিলেও হ'ব নহয়। চুপ থাক। সেইজনী অকল তোৰে মা নহয় নহয়, মোৰো মা।
মায়ে আনিছে যেতিয়া প্ৰতিটো বস্তু দুইটাৰে ভাগ হ'ব তই কথা ক'বলৈ নাহিবি আকৌ দে অকণমান মই খেলোঁগৈ ইছ নিদো বুলি কৈছো নহয় নিদো যা ৰ মা আহি লওক আজি ভালকে দিম তোক মাক লগাই দিম ৰ তহঁত দুটাইনো কি লাগি আছ হা মই দেখিছানে দাদাই মোৰ পৰা অথনিৰ পৰা বলটো খুজি আছে খেলিবলৈ মই আকৌ খেলি আছো তাক কেলে দিম আকৌ আহি অথনিৰ পৰা খেলি আছে মই কৈছো অকণমান মোক খেলিবলৈ দেচোন নিদিয়ে নহয় দেখিছানে দুটাই মিলিজুলি খেলিব নোৱাৰো নেকি হা মইতো এটাৰ নামত আনি দিয়া নাই দুইটাই খেলিবি বুলি আনি দিছো তহঁতে সৰু সৰু কথাবোৰতে কিয় এনেকৈ লাগি থাক হা হে এইজনী অকল তোৰে মা নহয় নহয় মোৰো মা মায়ে দিছে যেতিয়া দুইটাই সমানে ভগাই খেলিব লাগে ন মা তোৰ মা নহয় যা মোৰ মা তোৰ এইবোৰ কিহৰ ধেমালি হা মই দুইটাৰে মা তহঁতক দুইটাকে মই সমানে মৰম কৰো আৰু কিবা এটা আনি দিছো যেতিয়া দুইটাই সমানে খেলিব লাগে সমানে তহঁতে বস্তু ভগাই খাব লাগে সদায় কি হ'লে তহঁতে এনেকুৱা কৰ হা অ ই যে কথাবোৰ একেবাৰে বুজি নাপায় জানানে মা মই তহঁতৰ বাবে ইমান কষ্ট কৰিছো আৰু তহঁতে যদি ঘৰত এনেকৈ কিবা এটা বস্তুৰ জহত এনেকুৱা কৰি থাক মোৰ জানো মনটো ভাল লাগিব কচোন হা লোকৰ ঘৰে ঘৰে হাজিৰা কৰি ফুৰোতে দেখা গলা পৰি গৈছেগৈ তহঁতৰ কাৰণে চিন্তা কৰি আৰু তহঁতে যদি এনেকৈ কাজিয়া লাগি থাক মইনো লোকৰ ঘৰত কাম কৰিবলৈ যাম কেনেকৈ হা মা আমাৰ বাবে তোমাৰ বৰ কষ্ট হৈছে নহয়নে কি কৰিবি কষ্ট নকৰিলেনো কোনে খাবলৈ দিব কচোন তহঁত দুটাৰ কাৰণে চিন্তা কৰিয়েতো মই ইমানখিনি কষ্ট কৰিছো তহঁতে আকৌ সৰু সুৰা বস্তু এটাত লাগি মোৰ মা তোৰ মা কৰি মোক দুভাগ কৰি পেলাইছ কিয় তহঁত দুটা এনেদৰে কাজিয়া লাগি থাকিলে মোৰ জানো মনটো শান্তি লাগে মইতো তেনেকে নকওঁ ভাইটিহে সদায় তহঁতৰ একেটাই কথা অকণমান কথা এটা কাজিয়া লাগিবি সেইজনী মোৰ মাহে এজনী তোৰ মাহে তাতকৈ দুয়োটাই মোক কাটি নেপেলা কিয় এডোখৰ এটা তহঁতে কথাবোৰ বুজি নাপাওঁ ইমান কষ্ট কৰাৰ পাছতো তহঁতে যদি মোক শান্তি অকণমান নিদিয় মই কি লৈ জীয়াই থাকিম হা মা আই এম চৰি মই আৰু তোমাক এনেকৈ নকওঁ আমি দুটা আজিৰ পৰা মিলিজুলি থাকিম প্ৰতিটো বস্তু দুইটাই সমানে ভাগ কৰি ল'ম আৰু কেতিয়াও মোৰ মা তোৰ মা কৈ তোমাক দুভাগ নকৰোঁ দিয়া মা তুমি এনেকৈ লোকৰ ঘৰত কাম কৰিবলৈ যোৱা দেখিলে মোৰ বুকুখন বৰ বিষায় আগতে দেউতাই হাজিৰা কৰি হ'লেও ঘৰখন চলাইছিল তোমাক আনৰ ঘৰত কাম কৰিবলৈ যাবলৈ দিয়া নাছিলে কিন্তু এতিয়া দেউতা নোহোৱা হোৱাৰ পৰা তুমি ইমান কষ্ট কৰিবলগীয়া হৈছে মোৰ যে দেখি বুকুখন বিষাই যায় মই যেতিয়া ডাঙৰ হ'ম মই তোমাক কেতিয়াও একো কৰিবলৈ নিদিওঁ ভালদৰে পঢ়া শুনা কৰি চাকৰি কৰিম তোমাক তেতিয়া আমি মহাৰাণীৰ দৰে ৰাখিম ন ভাইটি হয় নেকি বাৰু দেখিলেহে লেখা যাব ডাঙৰ হৈ আকৌ মাৰক পাহৰিয়ে যাওঁ নেকি মা নাপাহৰোঁ কিয় পাহৰিম বাৰু নিজৰ মাকক বাৰু কোনোবাই পাহৰেনে তাতে তুমি আমাক ইমান কষ্ট কৰি অকলশৰে ডাঙৰ দীঘল কৰিছা এতিয়া আৰু তোমাক ডাঙৰ হৈ আমি পাহৰি থাকিম নেকি তুমি সদায় আমাৰ লগত থাকিবা আমি দুটাই ভালদৰে পঢ়া শুনা কৰি চাকৰি কৰিম নহয় তেতিয়া তোমাক একদম মহাৰাণী নিচিনাকৈ ৰাখিম তুমি তেতিয়া একো কাম কৰিব নালাগে মা বাৰু হ'ব দে মোৰ কলিজা দুটা তহঁতে যে মোৰ কথাবোৰ বুজি পালি তহঁত দুটা ভালকৈ থাকিলেহে মই আনৰ ঘৰত ভালদৰে কাম কৰিব পাৰিম তহঁতে জানো ঘৰত কাজিয়া পেচাল লাগি থাকিলে লোকৰ ঘৰত মই শান্তিত কাম কৰিব পাৰিম কচোন দুইটাই ভালদৰে পঢ়া শুনা কৰি কিবা এটা কৰিব পৰা হ'লে মোৰ চিন্তা নাই আৰু তুমি চিন্তাই নকৰিবা মই ভালদৰে পঢ়া শুনা কৰিছোৱেই তুমি দেখোন দেখিছাই কিমান ধুনীয়া ধুনীয়া নম্বৰ পাইছোঁ ডাঙৰ হৈ মই কিবা নহয় কিবা এটা কৰিমেই আৰু তোমালোকক মই সদায় ওপৰত ৰাখিম তোমাক আৰু তেতিয়া মই কাৰো ঘৰত কাম কৰিবলৈ যাব নিদিওঁ দুটা ল'ৰাই কথাবোৰ বুজি পোৱা দেখি মালতীৰ মনত বৰ ভাল লাগিল তাই দুগুণ উৎসাহেৰে লোকৰ ঘৰত কাম বন কৰি ঘৰখন চলাবলৈ ধৰিলে আৰু ল'ৰা ছোৱালীকেইটাৰ পঢ়াৰ বস্তু পাতিও দুই এটা যোগান ধৰিলে এনেদৰে সিহঁতৰ দিনবোৰ সুখ দুখৰ মাজেৰে পাৰ হ'বলৈ ধৰিলে 20 বছৰৰ পাছত ধনে এটা চৰকাৰী চাকৰি পালে আৰু মনে এটা কোম্পানীত চাকৰি পালে দুয়োটাই চাকৰিটো পোৱাৰ বাবে মাক আজি বহুত সুখী হ'ল কাৰণ আজি মাকৰ যেন কষ্টখিনি সফল হ'ল মন আজি তহঁত দুটাক লৈ মই সঁচাকৈ বৰ গৌৰৱ অনুভৱ কৰিছোঁ তহঁত দুটাই মোৰ কষ্টখিনি মূল্য বুজি পাই আজি তহঁতে মোক যিখিনি সুখ দিছ সঁচাকৈ মই নিজকে বহুত সৌভাগ্যৱতী বুলি ভাবিছোঁ আমাৰ কষ্টখিনি বুজি নাপালে হ'বনে কোৱাচোন তুমি আমাৰ বাবে ইমান কষ্ট কৰিলা আমি ভালদৰে পঢ়া শুনা কৰি সেইবাবে আজি এই অৱস্থা পাইছোঁ মা তুমি আমাক আশীৰ্বাদ কৰিবা আৰু এতিয়াৰ পৰা তোমাক আমি কাম কৰিবলৈ যাবলৈ নিদিওঁ তুমি ঘৰত থাকিবা আমি দৰমহা পঠাই থাকিম নহয় আৰু যেতিয়া আমি ভালদৰে ঘৰ এখন বনাব পাৰিম তেতিয়া তোমাকো আমাৰ লগত থাকিবলৈ লগতে লৈ যাম মা তুমি এতিয়াৰ পৰা আগৰ দৰে আৰু কষ্ট কৰিব নালাগে দিয়া তোমাক এতিয়াৰ পৰা আমি বৰ সুখত ৰাখিম হ'ব দে তহঁতে যে মাৰৰ কষ্টখিনি মূল্য দিলি সেয়াই বহুত এতিয়া অন্ততঃ মালতীজনী অকণমান সকাহ পাব পাই তহঁতে কিন্তু এতিয়া মাৰক পাহৰি নাযাবি আকৌ মাৰে তহঁতক সৰুৰ পৰা কিমান কষ্টৰে ডাঙৰ দীঘল কৰিছে দুইটাইতো দেখিছই সৰুতে মাৰে সোনকালে ঘৰলৈ নাহিলে দুইটাই কান্দিছিলি মা ইমান সময়লৈকে অহা নাই বুলি এতিয়া যাতে ডাঙৰ হৈ মাৰক পাহৰি নাযাওঁ আৰু হে খুৰী আপুনি এইবোৰ কি কৈছে কিয় পাহৰি যাম বাৰু আমি মাক মা আমাৰ কি আমি নাজানো নেকি মা আমাৰ মাও দেউতাও মায়ে মাৰ কৰ্তব্যখিনিও পালন কৰিছে দেউতাৰ কৰ্তব্যখিনিও পালন কৰিছে গতিকে মাক বাৰু কিয় পাহৰি যাম আৰু আপোনালোকে কিন্তু মাক চাব দেই এতিয়াৰ পৰা আমি দুটা ঘৰত নাথাকিম নহয় মা অকলশৰীয়া হৈ পৰিব মাতলে বোললে মানুহো নাইকিয়া হ'ব আপোনালোকে কিন্তু আমাৰ মাক চাব দেই মোৰ কথা চিন্তাই নকৰিবি আমি আছো নহয় আমি সদায় তাক মাতবোল কৰি থাকিম সদায় আশা কৰিম তহঁতে মাত্ৰ তহঁতৰ কৰ্মবোৰ ভালদৰে কৰি যাবি বাৰু তেতিয়াহ'লে আমাৰ সময় হ'লেই বাছ আহিব এতিয়া আমি গৈ থাকোঁ মা নিজৰ ভালদৰে যতন ল'বা দেই আৰু খোৱা বোৱাবোৰ সময়মতে কৰিবা আমাৰ কথা চিন্তা নকৰিবা মা ভালদৰে থাকিবা খোৱা বোৱাবোৰ সময়মতে কৰিবা আমাৰ দুটাৰ কথা চিন্তা কৰিব নালাগে আমি ভালে থাকিম তুমি মাথো ভালে থাকিবা ঘৰত ভালকৈ যাবি তহঁতে খোৱা বোৱাবোৰ ভালকৈ কৰিবি এই মা এনেকৈ যাবৰ সময়ত কান্দিলে আমাৰ জানো ভাল লাগিব কোৱাচোন মই সেই এজনী ভাল কাম এটাত এফালে যাবলৈ ওলাইছে তাই আকৌ পেনপেনীয়াকৈ কান্দি দেখুৱাইছে
মা আমি গৈ থাকো তুমি কিন্তু কান্দি নাথাকিবা কৈ দিছো হ'ব দে যা হ'ল ভালকৈ যাবি অৱশেষত মালতী দুই পুত্ৰই চাকৰি পাই মালতীৰ কষ্টবোৰ সাৰ্থক কৰিলে মালতীয়ে সিহঁতক লৈ এতিয়া বৰ সুখী কাৰণ তাই এতিয়া লোকৰ ঘৰত হাজিৰা কৰিবলৈ যাব নালাগে দুয়োটাই মাহে মাহে মাকলৈ বুলি পইচা পঠাই থাকে আৰু এনেদৰে সিহঁতৰ দিনবোৰ পাৰ হৈ গৈ আছে অৱশেষত ল'ৰা দুটাই চহৰতে দুজনী ছোৱালী ভাল পাবলৈ ধৰিলে আৰু সিহঁতে বিয়া পাতিবৰ বাবে চাহ যোগাৰ কৰিবলৈ ধৰিলে তই কেলে ইমান চিন্তা কৰিছ মই যাব পাৰিম নহয় মোৰ লগত আইতাৰে আৰু নবৌহঁতো যাব নহয় আৰু গাঁৱৰ দুই এজন মানুহ লৈয়ে যাব লাগিব মন্দিৰতে বিয়াখন হ'লেও গাঁৱৰ মানুহখিনিতো লাগিবই মইতো অকলে নাযাওঁ তই কেলে ইমান চিন্তা কৰিছ পাৰিম দে কৈছোতো পাৰিম বুলি হওক দে দুইটা ল'ৰাৰে একেলগতে বিয়াখন পাতি দিব পাৰিলে মোক আৰু একো নালাগে তহঁতে যেতিয়া মন্দিৰতে পাতিম বুলি ভাবিছ তাতে পাতিবি মাত্ৰ গাঁৱৰ মানুহখিনি মই নিবই লাগিব ভালদৰে মানুহখিনিক কিবা এটা খুৱাবও লাগিব অঁ ঠিকে আছে দে হ'ব বেছি পইচাবোৰ খৰচ কৰাৰ কথা ভাবিব নালাগে অঁ ভাড়াৰ মতেনো কিমান থাকিবি আৰু মাটি অকণ কিনি মেলি ঘৰ এটা বনাব লাগিব নহয় অঁ হয়তো নাক হ'ব বাৰু দে ৰাখিছোঁ দে সোনকালে পামগৈ দে আমি ঠিক আছে বাৰু হ'ব দে ৰক্ষাতেও মই আকৌ চিন্তাহে কৰিছিলোঁ সিহঁত দুটাৰ বিয়াখনক লৈ কি হ'ব বুলি বাৰুকৈ দুয়োটাই দুজনী ছোৱালী ভাল পালে আৰু এতিয়া অৱশেষত দুয়োটাই বিয়া পতা কৰাৰ সিদ্ধান্ত ল'লে এতিয়া মই গাঁৱৰ দুজনমান মূল মানুহ নি সিহঁতৰ বিয়াখন পাতি দিবগৈ লাগিব সোনকালে গৈ মানুহকেইজনক খবৰটো দিওঁগৈ কালি ৰাতিপুৱা সোনকালে যাব লাগিব নহয় কাক কওঁ জানো ওলাই যাওঁচোন তুমি আৰু দুদিনমান থাকি যোৱা হ'লে ভাল পালো হয় এনেকৈ গুচি গ'লে আমাৰো ভাল নালাগে নহয় থাকিব পৰা হ'লে মোৰো ভাল লাগিল হয় তহঁতৰ মেইন কামখিনি সম্পন্ন হ'লেই এতিয়া তহঁতে সুখেৰে থাক মোৰ ঘৰত গৰু ছাগলী হাঁহ সকলো আছে তইতো জানই সেইখিনি কোনে চাবনো সদায় আৰু লোকে চাই দিবনে সেইখিনি নথকা হ'লে অন্ততঃ মই আৰু কেইদিনমান থাকি যাব পাৰিলোঁ হয় কিন্তু এতিয়া ভাবিছোঁ খুৰীদেউহঁতৰ লগতে যামগৈ তহঁতে মোক পিছত আনিবলৈ যাবিয়েই নহয় পাছত দেখোন মই তহঁতৰ লগতে থাকিম এতিয়া অন্ততঃ মোক বিদায় দে তহঁতে এইটো অৱশ্যে হয় তুমি ইমান সোনকালে গুচি যাব বুলি ভবাই নাছিলোঁ এই গৰু ছাগলীবোৰ বিক্ৰী কৰি দিবা দেই মা সোনকালে তোমাক আমাৰ লগত থাকিবলৈ লৈ আহিম তুমি সেইবোৰ পুহি থাকিব নালাগে আৰু গৰু ছাগলীকেইটাৰ কাৰণেই তুমি ইয়াত থাকিব নোৱাৰা এতিয়া সোনকালে সেইকেইটা বিক্ৰী কৰি আজৰি হোৱা আৰু আমি ইয়াত ভালদৰে সংস্থাপন এটা হৈ লোৱাৰ পাছত তোমাক একেবাৰে লৈ আহিম মা ভাইটি ঠিকে কৈছে এতিয়া লোকৰ ভাড়া ৰুমত আছোঁ নিজৰ ঘৰ এটা যেতিয়া ল'ম তোমাক একেবাৰে ইয়ালৈ লৈ আহিম তোমাক আৰু তাত থাকিবলৈ নিদিওঁ অকলে বহি মানুহজনী তাত থাকিব নালাগে আমাৰ লগলৈ লৈ আহিম হ'ব দে তহঁতে পাছত কি কৰ কৰিবি হত এতিয়া তহঁতৰ সকলোবোৰ কাম সম্পন্ন হ'ল এতিয়া তহঁতে যুগ্ম জীৱনৰ পাতনি মেল আৰু ধুনীয়াকৈ ভালে থাকিবি সকলো আমি এতিয়া গৈহে থাকোঁ ধন মন তহঁত দুটাই মোক বেয়া পাই নাথাকিবি ঘৰখনত জঞ্জালবোৰ নথকা হ'লে আৰু দুদিনমান থাকি গ'লোহে আৰু বোৱাৰীহঁত তোমালোকে ভালদৰে নিজৰ সংসাৰখন চলাবা মই তোমালোকৰ লগত থাকিবলৈ অতি সোনকালে আহিম তোমালোকে ভালদৰে থাকিবা দেই হ'ব মা আপুনি চিন্তা নকৰিব আপোনাক অতি সোনকালে এওঁলোকে গৈ লৈ আহিবগৈ ব'ল তেতিয়াহ'লে মালতী এতিয়া আমি গৈ থাকোঁ আৰু আহিছোঁ দেই ভালদৰে থাকিবি হত ভাইটি কিমান দিনৰ মূৰত যে মাক লগ পাইছিলোঁ দুদিনমান থকা হ'লে কিমান যে ভাল লাগিলে এতিয়া নহয়নে বাৰু দাদা মা থকা হ'লে বৰ ভাল লাগিলে হয় কিন্তু কি কৰিবি আজি ইয়ালৈ অহা ইমানখিনি হ'ল লোকে ঘৰখন চাই আছে সদায়নো ক'ত চাই দিব হওক দে মাক সকলোবোৰ বস্তু পাতি বিক্ৰী কৰি এই ইয়ালৈ লৈ আহিব লাগিব সেইবোৰ গৰু ছাগলী পুহি থাকিব নালাগে আৰু এতিয়া ক'ৰবালৈ যাওঁ বুলিও যাব নোৱাৰে থাকোঁ বুলি ক'লেও থাকিব নোৱাৰে আমাৰ ঘৰ দুটা যেতিয়া হৈ যাব নিজৰ তেতিয়া আৰু টেনশ্যন নাই দে মাক আমি আনি লগতে ৰাখিম হয় দে বেছিদিন নাই আৰু মই ঘৰ এটা বন্দবস্ত কৰিছোঁৱেই মাটিয়ে বাৰীয়ে সকলো একেলগতে বেচিব ঘৰ দুৱাৰ পিছত তই কৈছিলি নহয় ক'ৰবাত ঘৰ এটা চাইছোঁ বুলি তই আৰু কিমান দিনৰ পিছত ল'ব পাৰিবি মই আৰু মামানৰ পিছতে পাৰিম আৰু সোনকালেই হ'ব দে ইমানকেইদিনে টানি টুনি চলি যেনে তেনে ঘৰখন লোৱাৰ ব্যৱস্থা কৰিছোঁ এতিয়াৰ পৰা আৰু চিন্তা নহ'ব লোকৰ ভাড়াঘৰ নহ'লে কিমান দেখিবি হ'ব দে ঘৰকেইখন হৈ গ'লে অন্ততঃ মাক আনি আমাৰ লগত ৰাখিব পাৰিম এতিয়া যিহে অসুবিধা 2-3টা ৰুমতে মেনেজ কৰিবলগীয়া হয় তাতে আকৌ এতিয়া বিয়া পাতি লৈছোঁ এতিয়া আৰু প্ৰব্লেম হ'ব গতিকে ঘৰখন ভালকৈ নোহোৱালৈকে মা তাতে থাকক তাৰপাছত লৈ আহিমগৈ অলপ দিনৰ পাছত ধন আৰু মনৰ নিজৰ বুলিবলৈ দুখন ঘৰ হ'ল এতিয়া আৰু সিহঁতৰ কোনো চিন্তা নাই এতিয়াৰ পৰা সিহঁতে ৰুম ভাড়া লৈ থাকিব নালাগে দুয়োটাৰে দুখন নিজৰ ঘৰ হ'ল স্নেহা তুমি কি ফোন এটা কৰি আহিব নোৱাৰিলা নেকি মই অলপ শ্বপিং কৰিবলৈ যাবলৈহে ওলাইছিলোঁ হ'ব দিয়ক বৌ কিনো আৰু আপুনি নাথাকে যেতিয়া আৰু ময়ো যাওঁগৈ হ'লেও ৰ'ব পাপাই চাহ তাহ একাপ নোখোৱাকৈ তোমাক পঠিয়াম নে আৰু খবৰ এটা দি অহা হ'লে মই নোলালোহেঁতেনেই নহয় চাহ তাহৰ কথা বাদ দিয়ক বৌ মই আপোনাৰ লগত কথা দুটামান আলোচনা কৰিবলৈ বুলিহে আহিলোঁ এই অফিচলৈ যোৱাৰ পাছতে খবৰ ওলাই আহিছোঁ হেৰি মাককণাৰ বৰকে একেবাৰে ৰক্ষা নিকা লগাই আছে নহয় দুটাই গম পাইছে নাই এতিয়া যিমান বিন্দাছ ফুৰিছোঁ শাহুজনী অহাৰ পিছত পাৰিব বুলি ভাবিছে নেকি সেইটো কথাইতো ময়ো মাথা মাৰি আছোঁ তোমাক ফোন কৰি কম বুলি ভাবিয়ে আছিলোঁ আমাৰ এটা ইমান উৎপাত লগাইছে নহয় মাকক আনিবলৈ কি যে মানে আৰু বুঢ়ীজনী অহাৰ পাছত আমাক শান্তি ঠিক কৰি দিব বুলি ভাবিছা নেকি ইটো নকৰিবি সিটো নকৰিবি আমুকলৈ দেউতা এতিয়া মাকজনী নাই বুলি ক'লতে যি মন যায় তাকে পিন্ধি ক'ৰবাত ওলাই যাব পাৰোঁ যি মন যায় দিনটো কৰি থাকিব পাৰোঁ মাকজনী অহাৰ পিছত পাৰিবা বুলি সেইবোৰ সুখ ক'ল আৰু এতিয়া আমাৰ এইটো ভাবি মোৰ দিনৰ দিনটো মূৰটো খাইছে এতিয়া দিনটোতে এওঁ ওলাই গুচি যায় যি মন যায় তাকে কৰিব পাৰোঁ যি মন যায় পিন্ধিব পাৰোঁ য'লৈকে মন যায় যাব পাৰোঁ বুঢ়ীজনী অহাৰ পিছত এইবোৰ কৰা গ'ল আৰু আমাৰ লাইফ গ'ল আৰু এইবিলাক কৰা তাকেহে কেনেবাকৈ বুঢ়ীজনী ইয়ালৈ ননা হ'লে ভাল পালোহেঁতেন এইকেইটাৰহে কিহেনো ৰক্ষা নিকা পাইছে জানো হয় পাই
এইকেইদিন এওঁ ফোন কৰি আছে নহয় মাকক গৰু ছাগলীবোৰ বেচিবলৈ কৈছে একেবাৰে বোলে গাঁৱৰ ঘৰখন বিক্ৰী কৰি মাকক ইয়ালৈ লৈ আহিব ঘৰখন বিক্ৰী কৰা আৰু সেই মাটিখন বিক্ৰী কৰাৰো চিন্তা কৰি আছে সেইটো তাই কি যে হ'ব তাতে থকা হ'লে ভাবিছে বুজিছনি কিনো কৰিবা উপায় নাই নহয় এতিয়া আৰু মতাকেইটাই যিটো কয় সেইটো শুনিবই লাগিব কিবা এটা ব্যৱস্থা কৰিব লাগিব ইহঁতৰো মনত অকণমান মাকৰ প্ৰতি বেয়া ভাৱ আনি দিব লাগিব মাকক গুৰুত্ব দিলেই নহ'ব নহয় আমাৰ কথাও ভাবিব লাগিব নে কি কোৱা হয় দিয়ক বৌ আপুনি একদম ঠিক কথাই কৈছে আমাৰ কথা বুজিব লাগিব পিছে মই এতিয়া গৈ থাকোঁ দিয়ক আপুনি আকৌ শ্বপিঙলৈ যাবলৈ ওলাইছে নহয় দেৰি হ'ব আপোনাৰ কথাবোৰ দুইজনে পাতিলোঁ আৰু এওঁলোকক আকৌ এইবোৰ কথা ক'ব নালাগে দেই আৰু বাৰু কিয় ক'ম বাৰু তুমি যে কথা কোৱা আৰু হ'ব দিয়া দেখা যাব আৰু আহিলে স্নেহা ইমান কৈ চিঞৰি আছে যে ব'লা দাদা ঘৰৰ পৰা আহোগৈ মাক লৈ আহোগৈ মা অহা এসপ্তাহে হ'ল নহয় দাদা ঘৰতে আছে অকল দাদা ঘৰত থাকিলে হ'ব নেকি মোৰ ঘৰলৈ আহিব লাগিব নহয় ভগৱান ইমান কথা কিহে পাইছে বাৰু মাকজনী অহা এসপ্তাহ হৈছে ৰক্ষানিকা লাগিছে জানি থাকিবলৈ কি কাৰণে কি কথা ক'বলৈ আহিছা মাক আনিবলৈ আৰু কিহৰ ৰক্ষানিকাৰ লগত কথা আছে শুনা তোমাৰ মই বেয়া কথা কাৰণে কোৱা নাই দাদাই চৰকাৰী চাকৰি কৰে ইমানখিনি টকা পায় দাদাই কি মাক অলপমান দিন বেছিকৈ ৰাখিব নোৱাৰে নেকি এতিয়াৰ পৰাতো এনেও দুইখন ঘৰে ৰাখিব লাগিব গতিকে আমি অলপমান কমকৈ ৰাখিম তুমি আৰু কোম্পানী চাকৰিহে কৰা দাদা চাকৰিৰ লগত নিমিলে নহয় টকা পইচাবোৰ অকণমান সামৰিবলৈ শিকা মাক অনাৰ লগে লগে কিমান খৰচ পাতি হ'ব পাবাচোন এতিয়া বহি হৈ আহিছে এতিয়া বেমাৰ আজাৰৰ পৰা কিমানে লগ ল'ব সেইখিনিত খৰচ হ'বলৈ আছেই আৰু সেই তুমি অকণমান চিন্তা ভাৱনাবোৰ কৰি পেলাই কৰিবা কামবিলাক গম পাইছা এতিয়া অকল সেই মাৰ কথা চিন্তা কৰিলে নহ'ব আমাৰ ভৱিষ্যতৰ কথাও আছে নহয় মানুহ কেইদিন থাকিব আমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব এতিয়া টকা পইচাবোৰ শেষ কৰিব নোৱাৰি নহয় তুমি অৱশ্যে মিছা কোৱা নাই থাকক দিয়া দাদাৰ ঘৰতে অলপমান দিন থাকক আহোঁ বুলি ক'লে লৈ আহিমগৈ আৰু নে কি কথাবোৰ অৱশ্যে হয় আজিকালি চলিবলৈ যিহে টান দুই এটকা সামৰি নগ'লে পিছত চলিবলৈ টান হ'ব আজি আমি দুটা হৈছোঁ কাইলৈ তিনিটা হ'ম মোৰ সন্তানৰ কথাওতো ভাবিব লাগিব থাকক দিয়া তাতে থাকক যেতিয়া আহিম বুলি ক'ব লৈ আহিমগৈ আৰু এই মজা তুমি যে মোৰ কথাবোৰ বুজি পালা বহুত থেংক ইউ দিয়া এতিয়া আমি আমাৰ সংসাৰখনৰ কথা চিন্তা কৰিব লাগিব বেলেগ কথা বেছি মাথা মাৰি নাথাকিবা দেই মই যি কওঁ তেনেকৈ শুনিবা তেতিয়াহে তুমি আগবাঢ়ি যাব পাৰিবা য়েছ ডাৰ্লিং তোমাৰ কথা মতে এইটো সকলো কৰিছোঁ বাবে আজি মই ইমান ছাকচেছ হৈছোঁ মা মা ভাতকেইটা খাই শুবলৈ লৈছে কি হ'লনো নাই একো হোৱা নাই দেখা নাই আকৌ সেইটো কাৰণে সুধিছোঁ হেৰা এটা কথা নহয় তোমাৰ মা যে অহা ইমানকেইদিন হ'ল তোমাৰ ভাইৰা যে খা খবৰে নাই সি কি সিহঁতৰ ঘৰলৈ মাক নিব নোৱাৰে নেকি তুমিয়ে কি ৰাখিব লাগিব নেকি ইয়াত আমিয়ে কি পোহপাল দিব লাগিব মা তাৰ যে খা খবৰে নাই কি কৈছা মায়ে শুনিব কি কথা ক'বলৈ আহিছা তুমি মা মোৰ ইয়াত থাকক বা ভাইটি তাত থাকক তাতে কি হ'ল তোমাক আৰু কিবা এটা কথা ভালদৰে আঁতিগুৰি মাৰি বুজাই নিদিলে তুমি আৰু বুজিবানে কি দৰকাৰ কোৱাচোন এই গুৱাহাটীহেন চহৰত চলিবলৈ কিমান টান তাতে তোমাৰ মাক এতিয়া আনি লৈছা আমি ইমান দিন নৰখাকৈ থকা নাই ৰখাইছোৱেই তেনেস্থলত ভাইটিৰ কি দায়িত্ব নাই ভাইটিয়ে যে মাক ৰাখিব লাগে অকল কি তুমিয়ে তেখেতৰ পুত্ৰ নেকি সি কি ৰাখিব নোৱাৰে আমাৰোতো খৰচ হয় আমাৰোতো পইচা পাতি কথা আছে আমাৰ ভৱিষ্যতৰ কথা আছে আজি আমি দুজন কাইলৈ তিনিজন হ'ম আমি অলপমান পইচা পাতি সামৰিব লাগে এনেকৈ যদি খৰচ হৈ থাকে ক'ৰ পৰা সামৰিবা কোৱাচোন মই তোমাৰ মাক ইয়াত ৰাখিব নালাগে বুলি ক'বলৈ যোৱা নাই কিন্তু ভাইটিয়েও সমানে ৰাখক দুয়োটাৰে সমানে অধিকাৰ আছে মাৰ ওপৰত তুমি অৱশ্যে মিছা কোৱা নাই সি ইমান দিন হ'ল মা অহা আজিলৈকে খবৰ এটা লোৱা নাই যে মা যে তাৰ ঘৰলৈ যে নিব লাগে তাৰ খা খবৰ নাই তাৰ মানে সি তাৰ নিজৰ টকাখিনি বচাব বিচাৰিছে আৰু মোৰ টকাখিনি খৰচ হোৱাটো বিচাৰিছে ইয়াৰ কথা মই ভালদৰে বুজিছোঁ তুমি ঠিকেই কৈছা আমি দুটা ল'ৰা মাৰ ওপৰত দুটাৰে সমান অধিকাৰ আছে গতিকে মাক মই যিমান দিন ৰাখোঁ সিও সিমান দিন ৰাখিব লাগিব এনেকৈ হ'লে মানে নহ'ব নহয় তুমি ভাল কথা এটা মোৰ মনত পেলাই দিলা দেই এইটো মই মাক নাৰাখোঁ বুলি কোৱা নাই কিন্তু আমি যেনেকৈ ৰাখোঁ ভাইটিহঁতেও ৰাখিব লাগিব কিয় নোৱাৰিব ৰাখিব পাৰিব লাগিব তুমি একদম ঠিকেই কৈছা অকল মাৰ ওপৰত মোৰে দায়িত্ব নহয় নহয় সিও ল'ৰা মাৰ সিও সমানে দায়িত্ব ল'ব লাগিব মই ইয়াত যিমান দিন ৰাখোঁ সিও ৰাখিব লাগিব সৰুতে প্ৰতিটো বস্তু সমানে ভগাই লৈছিলোঁ এতিয়া মাকো দুয়োটাই সমানে ভগাই ল'ম যাতে মা অলপমান দিন ইয়াত থাকে আৰু অলপমান দিন তাত থাকে অকল মাৰ খৰচ মই কৰিবলৈ কি দৰকাৰ তুমি যে মোৰ কথাবোৰ বুজি পালা সোনকালে ফোন এটা কৰি কৈ দিবা যে মাক ইয়াৰ পৰা লৈ যাবলৈ ইমানকেইদিন ইয়াত থাকিলে আৰু এতিয়া ইয়াত থাকিব নালাগে এতিয়া সিহঁতৰ ঘৰত থাকগৈ তাৰপিছত লাগিলে আকৌ আমি লৈ আহিম হ'ব দিয়া কাইলৈ সিহঁতক ভাত খোৱাকৈ মাতি পঠিয়াম কথাখিনি আলোচনা কৰিব পাৰিম ভালেই হ'ব দিয়া গোটেইকেইটাই মিলি ভাত এসাঁজো খোৱা হ'ব কথাটো আলোচনা কৰা হ'ব হ'ব বৰ মজাকৈ এসাঁজ খোৱালে দেই বৰ ভাল লাগিল পাই বৰ ভাল লাগিল ঘৰৰ আটাইকেইটাই মিলি যে আজি ভাত সাঁজ খালোঁ কিমান যে ভাল লাগিছে তাতে মাও আছে মা কেনে পালা তুমি খাই বোৱাৰীয়ে ইমান ধুনীয়াকৈ বনাইছে আৰু বেয়া লাগিবনে বৰ ভাল লাগিল মোৰো সময় হ'ল নহয় আমি এতিয়া গৈহে থাকোঁ আৰু যাওঁৱেই পাই সময় হ'ল নহয় যাবলৈ ওলালিয়ে যে তহঁতৰ লগত আলোচনা এটা আছে সেইটো কাৰণে মাতি পঠিয়াইছোঁ আলোচনা কিহৰ আলোচনা সিহঁতৰ কথা শুনাচোন এই মাৰেজনী যে আজি অহা ইমান দিন হ'ল তোমালোকক খবৰ খাতি আছেনে ইমান দিন আমাৰ ঘৰত ৰাখিলোঁ এতিয়া কি তোমালোকৰ ঘৰলৈ যে মাক নিব লাগে সেইটো কথা আমি ক'লেহে তোমালোকে নিব পাৰিবা নেকি কি মা অহানো হৈছে কেইদিন তোমালোকে এইকেইদিন ৰাখি আমনি পালাইনে আইডি কি আমনি পোৱাৰ কথা কৈছা মাৰ ওপৰত সমানে অধিকাৰ আছে মই যিমান দিন ৰাখিম তইও সিমান দিন ৰাখিব লাগিব অকল কি মোৰ মা নেকি তোৰতো মা দুয়োটাই সমানে ৰাখিব লাগিব এইহেন গুৱাহাটীত চলাটো কিমান টান জানই দেখোন তেনেস্থলত মই কি মাক পুহি থাকিম তই কি নোপোহাকৈ থাকিবি সেইটো হ'ব পাৰে নেকি তোমালোকে কি
মাক নোপোহাকৈ তোমালোকৰ টকা পইচাবোৰ দম কৰি যাবা আৰু আমি কি মাক অকল ইয়াতে পুহি থাকি আমাৰ টকা পইচাবোৰ শেষ কৰি নিব লাগে হা এইবোৰ কি হৈছে পাই তহঁতেও যে সঁচাকৈ কথা কওঁ আৰু কেইদিনো হৈছে মই নিনিওঁ বুলিতো কোৱা নাই অলপমানি তহঁতে ঘৰতে ৰাখচোন তাৰপিছত মই নিম নহয় আমাৰ ঘৰলৈ নিনো বুলি কেতিয়া ক'লো দুইটা সমান অধিকাৰ আছে যে নিমেই নহয় আমিও তাকে আলোচনা কৰিবলৈকেতো তোমালোকক মাতিছো তোমালোকে আকৌ কি উলট পালট কথাবোৰ কৈ আছা কচোন কি আলোচনা কৰিব বিচাৰিছ তই শুন এইজনী আমাৰ দুইটাৰে মা গতিকে মাৰ ওপৰত দুইটাৰে সমান অধিকাৰ আছে গতিকে মা যদি মোৰ ঘৰত এমাহ থাকে তোৰ ঘৰতো এমাহ থাকিব তেনেকৈ আমি দুইটা সলনা সলনি কৰি মাক ৰাখিব লাগিব বুজিছ নহয় আপুনি তেনেকৈ ক'লে নহ'ব নহয় দাদা আপুনি চৰকাৰী চাকৰি কৰে আপোনাৰ তাত মা অলপমান বেছিকৈ থাকিব আমাৰ তাত কমকৈ আমাৰ তাত 15 দিন থাকিলে আপোনাৰ ইয়াত এমাহ থাকিব তেনেকৈ কৰিব লাগিব নহ'লে আমি ক'ত পাওঁ ইমান পইচা আপোনাৰ নিচিনাকৈতো আমি দৰমহা ইমানখিনি নাপাওঁ আৰু এই আমাৰ চাকৰিটো আৰু কোম্পানী চাকৰিহে কথা ক'বলৈ আহিছে দৰমহা কিমান পায় তাতে আমাৰ কি হ'ল দুইটাৰে সমানে মাক যেতিয়া সমানে ৰাখিব লাগিব এই কথা শুনাচোন আমি আমাৰ ৰাখিলে সিহঁতে 15 দিন ৰাখিব এইটো কিবা কথা হ'ল নেকি সমানে ৰাখিব লাগিব বৌ স্নেহাই ঠিকেই কৈছে তোমালোকৰ লগত আমাৰ নিমিলে নহয় দাদাই চৰকাৰী চাকৰি আৰু ইমানখিনি দৰমহা পায় মাক অলপমান দিন বেছিকৈ ৰাখিব পাৰিব দিয়া আমাৰ তেনেকুৱা নহয় নহয় আমি যদি চৰকাৰী চাকৰি কৰিলোহেঁতেন আমি মাক সমানে ৰাখিলোহেঁতেন এতিয়া তোমালোকৰ দায়িত্ব মাক বেছিকৈ তোমালোকে ৰাখিব লাগিব আমি 15 দিন ৰাখিম তোমালোকে মাক ৰাখিব লাগিব চুপ থাকে কি কথা ক'বলৈ আহিছ হা এইখন গুৱাহাটী মহানগৰীত চলিবলৈ কিমান টান হয় জাননে হা মই চৰকাৰী চাকৰি কৰিলোঁ বুলি মাহত লাখ টকা নাপাওঁ নহয় যে মই তোতকৈ বেছি পুহিব লাগিব মাক দুইটাৰে মাক সমান গতিকে দুইটাৰে সমান অধিকাৰ আছে তই চাকৰি কৰা নকৰা সেইবোৰ কথা নাই মুঠতে সমানে ৰাখিব লাগিব আমাৰ ভৱিষ্যতৰ কথা আছে হা আজি আমি দুটা হৈছোঁ কাইলৈ আমি তিনিটা হ'ম ল'ৰা ছোৱালী পঢ়া শুনা মেলা কথা আছে নহয় ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব তই আৰু টকাবোৰ সাঁচি যাবি মোৰ টকাবোৰ পানীত পৰক এইবোৰকে তই ক'ব বিচাৰিছতো হা সেইবোৰ কথা মনা নহ'ব দেই তোক যেনেকৈ কৈছোঁ তেনেকৈ কৰিব লাগিব সমানে সমানে ৰাখিব লাগিব মাক নালাগে মই নোৱাৰোঁ দেই তোক যেনেকৈ কৈছোঁ তেনেকৈ কৰ মই নোৱাৰোঁ তেনেকৈ ৰাখিব সমানে অধিকাৰ আছে সমানে সমানে ৰাখিব লাগিব আমি সেইবোৰ নামানো ঐ তহঁতে এইবোৰ কথা লৈ কাজিয়া কৰা বন্ধ কৰ বন্ধ কৰ ৰ'বা মা আলোচনা নকৰিলে কেনেকৈ হ'ব দেখিছানে সি কেনেকৈ তোমাৰ দায়িত্বৰ পৰা হাত সাৰিব বিচাৰিছে হ'ব দে তহঁতে নিজৰ মাজতে কাজিয়া কৰিব নালাগে অথনিৰ পৰা তহঁতৰ কথাবোৰ শুনি শুনি মোৰ ভালকৈয়ে বুজি উঠিছোঁ যে তহঁতৰ বাবে এতিয়া মই বুজা হৈ পৰিছোঁ যাৰ বাবে এতিয়া তহঁতে ইটোৱে সিটোলৈ ঠেলি আছ কথাবোৰ সিটোৱে সিটোলৈ ঠেলি আহিছ মই তহঁতৰ বাবে এতিয়া বুজা যাৰ বাবে তহঁতে মোক এমাহকৈ ভাগ কৰি ৰাখিব বিচাৰিছ মই সপোনতো কল্পনা কৰা নাছিলোঁ তহঁতে মোক লৈ এনেকৈ ভাগ বতৰা কৰিবি বুলি এইবোৰ কৰিবলৈকে যদি মন আছিল তেতিয়াহ'লে কিয় মোক ইয়ালৈ লৈ আহিছিলি মই সেই ঘৰখনতে শান্তি আছিলোঁ কিমান যে ফূৰ্তি পাইছিলোঁ তহঁতে মোক ইয়ালৈ আনিবি বুলি কিন্তু ইয়ালৈ আহি তহঁতৰ মনৰ কথাবোৰ গম পাই মই আজি আটাইতকৈ দুখ পাইছোঁ তহঁতে মোক নুবুজালেও হ'ব তহঁতৰ বহুত খৰচ হয় নহয়নে তহঁতে মোক ৰাখিলে তহঁতৰ আৰু খৰচ হ'ব নালাগে দে তহঁতে মোক ৰাখিব নালাগে সৰুতে কিন্তু মই তহঁতক প্ৰতিপাল কৰাত তহঁতক বস্তু এটা আনি দিয়াত কেতিয়াও কি প্ৰণালী কৰা নাছিলোঁ তহঁতৰ বাবে দিন ৰাত কষ্ট কৰিছিলোঁ তহঁতক এই অৱস্থা পোৱালোহি আৰু তহঁতে এতিয়া চাকৰি কৰিও এই বৃদ্ধ মাৰক ৰাখিবৰ কাৰণে এইটোৱে সিটোৰ লগত আলোচনা কৰি কাজিয়া কৰিব লগা হৈছে এইটো অৱস্থা হ'ব বুলি জনা হ'লে মই কেতিয়াও ইয়ালৈ নাহিলোহেঁতেন মানে মা তুমি ভুল বুজিছা হ'ব দে মোক আৰু বেছি বুজাব নালাগে তহঁতৰ মনৰ কথা বুজি পাবলৈ আৰু মোৰ বাকী নাই তহঁতে সৰুতে এইটোৱে সিটোৱে মোক টনাটনি কৰিছিলি ইটোৱে কৈছিলি মোৰ মা সিটোৱে কৈছিলি মোৰ মা আৰু আজি তহঁতে ইটোৱে তোৰ মা সিটোৱে তোৰ মা এনেকৈ ক'ব পাৰিলি তহঁতে মোক এটা কাম কৰ তহঁতে এইবোৰ কৰাতকৈ মোক দুফাল কৰি পেলা আৰু দুইটাই ক'বালৈ দলিয়াই দে মই আজি বহুত কষ্ট পাইছোঁ তহঁতে মোক আজি এয়া অৱস্থা কৰিলি মা তহঁতে আৰু মই ঘৰত নাথাকো দে মোৰ বাবে তহঁতে কষ্ট পাব নালাগে তহঁতক সৰুৰ পৰা একো কষ্ট দিয়া নাই এতিয়াও দিব নিবিচাৰোঁ তহঁতে মোক দুইটাই দুটুকুৰা কৰি এভাগ লৈ যলৈকে মন যায় তলৈকে দলিয়াই দে মোৰ আৰু এইবোৰ কথা শুনি দেখি মোৰ আৰু জীয়াই থাকিবলৈ একেবাৰে মন নাই মোক দুটুকুৰা কৰি দলিয়াই দে মা তুমি তেনেকৈ নক'বা তোমাক আমি কেনেকৈ কাটি দুটুকুৰা কৰি পেলাব লাগে হা তুমি আমাক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলা আৰু এতিয়া আমি নিজে সংস্থাপিত হৈ তোমাক চাবলৈ আমি দুইটাই এনেকৈ আলোচনা কৰি কাজিয়া কৰিব লগা হৈছে
মই কেনেকৈ এইবোৰ কথা ভাবিব পাৰিলোঁ মা মোক ক্ষমা কৰি দিয়া মা মই এইবোৰ কথা আলোচনা কৰিব নালাগিছিল মা তুমি পাৰিলে মোক ক্ষমা কৰি দিয়া মা তুমি মোৰ ঘৰত থাকিবা যিমান দিন তোমাক মই পঢ়িব লাগে পঢ়িম মা তুমি একো কষ্ট নোপোৱা তুমি আমাৰ বাবে যিমানখিনি কৰিলা তাৰ বিনিময়ত তোমাক আমি প্ৰতিটো জনমতে পঢ়িব পাৰিম মা আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল মা অলপ সময়ৰ বাবে আমি বৰ স্বাৰ্থপৰ হৈ পৰিছিলোঁ মা মা মোকো ক্ষমা কৰি দিয়া মা ময়ো বৰ স্বাৰ্থপৰ হৈ পৰিছিলোঁ কেৱল নিজৰ কথা চিন্তা কৰিছিলোঁ তুমি যে আমাক লৈ কিমান কষ্ট কৰিছিলা সেই সকলোবোৰ পাহৰি গৈছিলোঁ মা সৰুতে তুমি অকণমান সময় ঘৰত নাথাকিলে কিমান যে কান্দিছিলোঁ কিন্তু এতিয়া আমি ডাঙৰ হৈ তোমাক আমি এনেকৈ পূজা বুলি ভাবিবলৈ লৈছিলোঁ মা পাৰা যদি এই অধমকেইটাক ক্ষমা কৰি দিয়া হ'ব মা আমি এইবোৰ কথা মনলৈ আনি বহুত ডাঙৰ পাপ কৰিলোঁ মা প্লিজ মা তুমি আমাক ক্ষমা কৰি দিয়া আৰু তুমি যাৰ ঘৰতে যিমান দিন থাকিবলৈ মন যায় সিমান দিন থাকিব পাৰিবা মা তোমাক লৈ আমি এতিয়াও এইবোৰ কথা আৰু আলোচনা নকৰোঁ আপুনি আমাক ক্ষমা কৰি দিয়ক আচলতে এওঁলোকৰ গাত একো ভুল নাই আমি এওঁলোকক কথা লগাই এনেকুৱা কৰিছিলোঁ আমাক ক্ষমা কৰি দিয়ক মা এওঁলোকৰ গাত কোনো ভুল নাই ভুল আছে যদি বৰ মোৰ গাত আছে অ' মা সঁচা কথা কৈছোঁ আমি এওঁলোকক এইবোৰ কথা মনলৈ আনিলোঁ তেওঁলোকে কেতিয়াও ভবা নাছিল আমি দুজনে লগাইহে এওঁলোকক এইবোৰ কথা মনলৈ আনিছিলোঁ আপোনাক আমি সদায় ৰাখিম মা আপোনাক আমি বুজা বুলি নাভাবোঁ আমাক ক্ষমা কৰি দিয়ক মা আমাক নিজৰ ছোৱালী বুলি ভাবি ক্ষমা কৰি দিয়ক আমি তোমাৰ ওচৰত ভুল কৰিছোঁ তোমাক ক্ষমা খুজিছোঁ তুমি একো কিয় কান্দিছা মা আৰু তোমাক লৈ এইবোৰ আলোচনা আমি কেতিয়াও নকৰোঁ মা তোমাৰ হ'ব এয়া মোৰ সুখৰ চকু পানী অ' এয়া মোৰ সুখৰ চকু পানী তহঁতে এটা বেয়া পথলৈ যাব খুজিও তহঁতে যে থমকি ৰলি তহঁতে যে কথাবোৰ বুজি পালি মোৰ তাৰ বাবে বৰ ভাল লাগিছে অ' আজি মোৰ নিজকে শেষ কৰি দিবলৈ মন গৈছিল তহঁতক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰাৰ পাছত তহঁতে যে মোক লৈ ভাগ বতৰা কৰিবি বুলি মই ভবা নাছিলোঁ এই কথাবোৰ শুনি মই মানুহজনী ভিতৰি একেবাৰে দুৰ্বল হৈ পৰিছিলোঁ নিজকে শেষ কৰি দিয়াৰ কথা ভাবিছিলোঁ কিন্তু তহঁতে অন্তত কথাবোৰ দেৰিকৈ হ'লেও বুজি পালি আৰু বোৱাৰী হ'ল তোমালোকেও নিজৰ ভুলটো স্বীকাৰ কৰিলা হ'ব দিয়া এতিয়া আৰু মোৰ কোনো চিন্তা নাই তোমালোকে নিজৰ ভুলবোৰ বুজি পালা মোক আৰু একো নালাগে সকলোৱে মিলিজুলি ভালে কুশলে থকাটোহে মই বিচাৰোঁ মোক বৰ বেছি একো নালাগে মা তুমি যেনেকৈ বিচাৰা তেনেকৈ হ'ব আমি সকলোৱে মিলিজুলি থাকিম তুমি সৰুৰ পৰা আমাক যেনেদৰে মিলিজুলি ৰাখিছিলা তেনেকৈ আমি আজীৱন থাকিম মা তোমাৰ সৈতে অঁ মা আমি সৰুৰ পৰা যেনেকৈ মিলিজুলি আছিলোঁ এতিয়াও আগলৈ তেনেকৈ থাকিম তোমাক লগত লৈ আমি সদায় সুখেৰে থাকিম আয়ো দেহি তহঁতে যে কথাবোৰ বুজি পালি মোৰ অন্তৰখনে বহুত শান্তি পালে সদায় এনেদৰে মিলিজুলি থাকিবি ধন টকা পইচা এইবোৰ খন্তেকীয়া বস্তু কিন্তু মানুহৰ সম্বন্ধবোৰ বহুত ডাঙৰ বস্তু যিবোৰ এবাৰ হেৰাই গ'লে আৰু দ্বিতীয়বাৰ নাপাওঁ হতো টকা পইচা আজি আছে কালি নাই আজি নাথাকিলে কাইলৈ পাবি কিন্তু মানুহ এবাৰ হেৰাই গ'লে কেতিয়াও নাপাওঁ গতিকে তহঁতে সদায় সকলোৱে মিলিজুলি থকাটোৱে মই বিচাৰোঁ তুমি যেনেকৈ বিচাৰা আমি তেনেকৈ থাকিম বন্ধু বান্ধৱীসকল আজি কাহিনীটো ইমানতে সমাপ্ত হ'ল আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকে যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব